সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে সাংগঠনিক জিলা শক্তিশালী জিলা নলবাৰী আৰু নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ আজি ২৯ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে আমাৰ পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত আমাৰ এখন বেলচৰ অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত এই প্ৰাংগণত আৰু আজি ৰাতিপুৱাৰে পৰা পতাকা উত্তোলন শ্বহীদ তৰ্পণ স্মৃতি তৰ্পণ বৃক্ষৰোপণকে আদি কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আৰম্ভ হৈছে। প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত এই প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। প্ৰতিনিধি সভাত কৰ্মচাৰী সমাজৰ সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচিত হৈছে, সিদ্ধান্ত হৈছে আৰু জিলা কৰ্মচাৰী পৰিষদৰ এই সিদ্ধান্তসমূহ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে প্ৰতিখন জিলাৰ যি বিভাগীয় বা শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা এই সমস্যাসমূহ নিশ্চিতভাৱে চৰকাৰৰ ওচৰত দাবী হিচাপে উপস্থাপন কৰা হ'ব। আৰু আমি সকলোৱে এই প্ৰতিনিধি সভা বা মুকলি সভাত এটা বিষয়ে চৰ্চা লাভ কৰিছে যে অষ্টম দৰমহা আয়োগ আৰু NPS ব্যৱস্থা। আমি সকলোৱে জানো যে NPS ব্যৱস্থাত কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা অনিশ্চিত আৰু সেয়ে সদৌ অসম কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ যি নিৰাপত্তা এই নিৰাপত্তা সুনিশ্চিত হোৱাৰ বাবে এই সভাটো আলোচিত হৈছে আৰু আমি কৰ্মচাৰী পৰিষদৰ বিভিন্ন সময়ত চৰকাৰলৈ দাবী জনাই আহিছোঁ। আৰু অষ্টম দৰমহা আয়োগ আমি জানো যে প্ৰতি 10 বছৰৰ মূৰে মূৰে দৰমহা সংশোধন হয়। আমি আশা ৰাখিছোঁ 1 জানুৱাৰী 2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। কৰ্মচাৰী পৰিষদৰ এইটো সৰ্বস্তৰৰ শিক্ষক কৰ্মচাৰীৰ এটা দাবী আৰু নিশ্চিতভাৱে অসম চৰকাৰৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নিশ্চিতভাৱে অসমৰ শিক্ষক কৰ্মচাৰীসকলে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হোৱাকৈ অষ্টম দৰমহা আয়োগৰ যি লাভালাভ সেই লাভালাভ পাবলৈ সমৰ্থবান হ'ব সেই আশা ৰাখিছোঁ। এই সমগ্ৰ বিষয় ইয়াত উপস্থাপন হৈছে, আলোচিত হৈছে আৰু পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তত্বাৱধানত আতিথ্যত বেলচৰ এই স্থানীয় অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজৰ সহযোগত এই অধিৱেশনভাগী এই সাধাৰণ সভাখনি খুব সুচাৰুৰূপে সম্পন্ন হৈছে। এই চেগতে এগৰাকী নলবৰীয়া হিচাপে মই সমগ্ৰ বেলচৰবাসী ৰাইজৰ সহায় সহযোগিতাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। বিশেষভাৱে আমাক অভ্যৰ্থনা সমিতিয়ে জনাইছে যে ইয়াৰ স্থানীয় বিধায়কো যথেষ্ট সহযোগিতা আগবঢ়াইছে। এই চেগতে তেখেতলৈ